কৰিছিল যে চৰচাপুৰীৰ মিউজিয়াম লাগে, এইটো কিন্তু আমি দাবীদাৰ, এইটো আমাৰ লাগিবই। চৰচাপুৰীৰ মিউজিয়াম আমি হোৱাটো বিচাৰোঁ, এইটো আমাৰ লাগিবই। তেজত অসমৰ যিটো জলবায়ু সেইখিনি নাই, যাৰ কাৰণে অসমৰ মানুহক এতিয়া আমাক যেনেকৈ বিশেষকৈ আমাৰ মুছলিম মানুহক যেনেকৈ গালি পাৰি আছে, যদি তেওঁলোকৰ গাত অসমৰ বায়ু পানী জলবায়ু বা থাকিলা হয় তেতিয়াহ'লে এনেকৈ গালি তেওঁলোকে নাপাৰিলা হয়। যাৰ কাৰণে তেওঁ পাগলৰ নিচিনা বকিবলৈ ধৰিছে মমিনুল আউল ডাঙৰীয়া। কিন্তু মমিনুল আউল ডাঙৰীয়াই যিমানে বকিবলৈ ধৰক, তেওঁ কিন্তু এটা কথা চিন্তা কৰাৰ দৰকাৰ, তেওঁক আমি BPI দল জীয়াই থকালৈকে মমিনুল আউল ডাঙৰীয়াক, কাৰণ সাম্প্ৰদায়িক মন্তব্যৰ বিৰুদ্ধে আমি মাত মাতো, মমিনুল আউল ডাঙৰীয়াক বিধানসভাৰ মজিয়াত প্ৰৱেশ কৰিব নিদিওঁ। ভাৰতীয় মানুহ হয় নে তেওঁ বহিৰাগতৰ ঠিকাদাৰ হয় নে তেওঁ বিদেশৰ পৰা আহিছে, তেওঁ নিজে তেওঁটো স্পষ্ট কৰক, বাকী পিছত দেখা যাব। PI নিউজৰ সমূহ দৰ্শক তথা অসমবাসী ৰাইজক মই মোৰ ফালৰ পৰা আন্তৰিক ধন্যবাদ আৰু স্বাগতম জনাইছোঁ। ধন্যবাদ। এতিয়া আৰু আমি সময় নষ্ট নকৰি পোনে পোনে কিছু প্ৰশ্নলৈ আগবাঢ়ি গৈছোঁ যে আপোনাৰ দলীয় পৰিচয়টো দিব। আচলতে আমাৰ দলটো হৈছে BPI, ভোটাৰ্ছ পাৰ্টি ইণ্টাৰনেশ্যনেল দল। বৰ্তমান নেশ্যনেল ইণ্ডিয়াত চলি আছে আৰু আমাৰ দলটো 2018 চনত ৰেজিষ্ট্ৰেশ্যন হৈছে। আমাৰ আচলতে ৰাজনৈতিক দল নাছিল, আমি অৰ্থনৈতিক স্বাধীনতা সংগ্ৰাম পৰিষদ আছিল আগতে আমাৰ এই দলটো। তো বৰ্তমান BPI দল বুলি নামাকৰণ কৰি আমি অসমত নহয় গোটেই ভাৰতবৰ্ষতে নামি গৈছোঁ। ধন্যবাদ জনাইছোঁ যে আগন্তুক 2021 চনৰ বিধানসভা নিৰ্বাচনত আপোনাৰ দলীয় স্থিতি কি? আচলতে দলীয় স্থিতি ক'বলৈ গ'লে বৰ্তমান যিমান ৰাজনৈতিক দল আছে তেওঁলোকৰ যিটো ধ্যান ধাৰণা সাম্প্ৰদায়িক ধ্যান ধাৰণা। আমাৰ ধৰক প্ৰথম ধ্যান ধাৰণা সেইটো নাই যে সাম্প্ৰদায়িক, কাৰণ আমাৰ এটা শ্লোগান আছে ফাৰ্ষ্ট টাইম এইটো যে নজাত নৌপাত ভোটাৰ হৈছে এক জাত, হিন্দু মুছলিম জৈন খ্ৰীষ্টান আমি সকলো জাতি ধৰ্ম মানুহ মিলি আমি বসবাস কৰিব লাগে, এইখন দেশত থাকিব লাগে। আমাৰ কোনো ধৰণৰ সাম্প্ৰদায়িকতা নাই, কাৰণ আপোনাৰ ভোটাৰ কাৰ্ড আছে মোৰো আছে, তো আমি এটা জাতিৰে, মানে ভোটাৰ হৈছে এটা জাতি, এইটো হ'ল আমাৰ প্ৰথম। আমাৰ কোনো ধৰণৰ সাম্প্ৰদায়িক নাই, হিন্দু হওক মুছলিম হওক জৈন হওক খ্ৰীষ্টান হওক, বেলেগ ধৰণৰ লগত অলপ ডিফাৰেঞ্চ। 2 নম্বৰ হৈছে যে আমি ভাৰতবৰ্ষত ইমান বছৰে ভোট দি আহিছোঁ, যিটো চৰকাৰেই নহওক কিয়, কংগ্ৰেছে হওক BJP হওক বা অন্যান্য দলেই হওক, তেওঁলোকে ভোটাৰৰ কাৰণে কোনো ধৰণৰ চিন্তা নকৰে। কিন্তু আমাৰ BPI দলে পোনে পোনে ডাইৰেক্ট ভোটাৰৰ কথা চিন্তা কৰি আছে, যাতে গৰিবী যিটো গৰিবী বৰ্তমান দেশত চলি আছে, গৰিবীটো দূৰ হোৱাৰ কাৰণে যে GDPৰ 50% আমাৰ BPI দলে বিচাৰি আছোঁ আমি, আৰু এইটো কৰি 100% আমাৰ এইটো হৈ যাব। আমি যিদিনা চৰকাৰ কৰিম উইথ 1 মাহৰ ভিতৰত আমি প্ৰতিজন ভোটাৰক ডাইৰেক্ট একাউণ্টত পইচা দিয়াৰ আমি ব্যৱস্থা কৰিম। এইটো হ'ল 2 নম্বৰ। 3 নম্বৰত হৈছে অসমৰ যিটো সমস্যা, আজিৰ ডেটত যদি চাই আপুনি সিদিনা কা আন্দোলন হৈ গৈছে, কাটো আমাক কিয় লাগে, কা আমি নিবিচাৰোঁ, কা আন্দোলন আমিও কৰিছোঁ। যিদিনা আমাৰ BPI দলৰ চৰকাৰ হ'ব, কা আমি 2 দিনতে আমি আইনখন চেঞ্জ কৰি দিম। তাৰপিছত 3 নম্বৰত হৈছে বৰ্তমান অসমত যিটো চলি আছে বানপানীৰ সমস্যাটো ৰাষ্ট্ৰীয় সমস্যা কৰিব লাগে, এইটো লৈ আমি বহুত ধৰ্ণা দিছোঁ, ধৰ্ণা কাৰ্যসূচী কৰিছোঁ, কিন্তু চৰকাৰে কাণ সাৰ দিয়া নাই। কিয়নো এই বৰ্তমানৰ যিখন চৰকাৰ চলি আছে তেওঁলোকে ৰাইজৰ বাবে অহা নাই, তেওঁলোকে পুঁজিপতিৰ বাবে আহিছে, যাৰ কাৰণে তেওঁলোকে ৰাইজৰ দুখ দশাটো মানে বুজা নাই। তো আমি যিদিনা BPI দলে চৰকাৰ কৰিম সেইদিনা আপোনাৰ বানপানীৰ সমস্যাটো 1 সপ্তাহ নালাগে, বানপানীৰ সমস্যাটো ৰাষ্ট্ৰীয় সমস্যা কৰিবলৈ হ'লে। তাৰপিছত হৈছে বৰ্তমান দেশত স্বদেশী মানুহ এজন বিদেশী সজাই যিটো হাৰাশাস্তি কৰি আছে, যে ডিভোটাৰ নাম লগাই তেওঁলোকক যি অত্যাচাৰ কৰি আছে, যিদিনা BPI দলৰ চৰকাৰ কৰিব 1 মাহৰ ভিতৰতে লেফ্ট ছাইডৰ পৰা ভোটাৰ লিষ্টৰ যিটো লেফ্ট ছাইডৰ আছে ডিটো আমি ডাইৰেক্ট কাটি দিম। মানুহক কোনো ধৰণৰ হাৰাশাস্তি আমি কৰিব নিবিচাৰোঁ। লগতে আমি এইটো মানিও নলওঁ, কিহৰ কাৰণে মানৱ জাতি এটা মানুহ হিচাপত থাকিব লাগিব। কোনে কি ধৰ্ম কৰিছে সেই বেলেগ কথা, এইটো তাৰ ব্যক্তিগত কথা, কিন্তু মানুহ হিচাপত মানুহ এটা জাতি হিচাপত থাকিব লাগিব। এতিয়া যিবিলাক বিদেশী মানুহ, বিদেশীটো আমি খেদামেই, স্বদেশীবিলাকক আমি অত্যাচাৰ সহ্য নকৰোঁ। স্বদেশী মানুহবিলাক বহুত ডিভোটাৰ হৈ আছে, ডিভোটাৰ সমস্যাটো আমি 1 মাহৰ ভিতৰত সমাধান কৰি দিম। ধন্যবাদ। 2021 চনৰ বিধানসভা নিৰ্বাচনত BPI দলক ৰাইজে কিয় আঁকোৱালি ল'ব লাগে?
আরে চাওক বি পি আই দলক কিয় আকোৱালি নল'ব? আজি অত বছৰ হৈ গৈছে ভাৰতবৰ্ষ স্বাধীন হৈছে, ইমান বছৰে ৰাইজৰ কথা কোনো দলে চিন্তা কৰা নাই, যিটো নেকি বি পি আই দলে চিন্তা কৰি আছে। আপুনি এটা কথা চাওক, আজি যদি আপুনি অৰুণোদয় আঁচনিৰ ক্ষেত্ৰত যায়, তেওঁলোকে আঁচনিহে বনায়, আমিতো আঁচনি বিশ্বাস নকৰোঁ। আমি আঁচনি আগতেও বিশ্বাস কৰা নাছিলোঁ, আজিৰ ডেটতো নকৰোঁ, ভৱিষ্যতেও নকৰোঁ। কাৰণ আঁচনি আজি আছে কাইলৈ নাই। কাৰণ আঁচনি মানে হৈছে দুৰ্নীতি। কাৰণ আঁচনি বনাই তেওঁলোকে দুৰ্নীতিৰ পাহাৰ কৰে, তেওঁলোকে পুঁজিপতি মানে কৰোঁ কৰোঁ টকা লুণ্ঠন কৰাৰ এটা চান্স পায়। যাৰ কাৰণে আমি কৈছোঁ আঁচনি নালাগে, আমাৰ ডাইৰেক্ট আইন লাগে। আমি যিটো ভোটাৰশ্বিপ বুলি কৈ আছোঁ, যে ভাৰতীয় প্ৰতিজন মানুহক ডাইৰেক্ট, প্ৰতিজন ভোটাৰক ডাইৰেক্ট পইচা দিব লাগে, কোনো ধৰণৰ আঁচনি নাই। আঁচনি ভোটাৰে নিজে বনাই ল'ব। কাৰণ স্বাধীন দেশত বসবাস কৰে, তেওঁ আঁচনি কিহৰ কাৰণে চৰকাৰৰ পৰা ল'ব লাগে? তেওঁ নিজে আঁচনি নিজে পইচা পায়, আঁচনি নিজে বনাই ল'ব। যাৰ কাৰণে ৰাইজে আঁকোৱালি ল'ব। ইমান সমস্যা আমি কৰি আছোঁ, ডিভোটাৰ সমস্যাটো আমি একমাত্ৰ সমাধান কৰি দিম। আৰু যিহেতু ৰাইজে এতিয়া দেখা পাইছে অন্যান্য দলে প্ৰতাৰণাহে কৰি আছে, কংগ্ৰেছে হওক বিজেপিয়ে হওক, তেওঁলোকে ভোটাৰৰ লগত মানে টোটেলি ক'ব গ'লে গাদ্দাৰী কৰিছে। এতিয়াতো বৰ্তমান হিটলাৰী শাসন চলাইছে, বিজেপি চৰকাৰ হিটলাৰী শাসন চলাইছে। হিটলাৰী শাসনত কোনো ৰাইজৰ মানে কোনো ধৰণৰ কথা তেওঁলোকে শুনিব বিচৰা নাই। তেওঁলোকে নিজৰ ইচ্ছাত তেওঁলোকে জাত পাত লৈ কথা পাতি আছে। যেতিয়াই ইলেকশ্যন হয় তেওঁলোকে পাকিস্তানী, বাংলাদেশী, অমুক তমুক এইবিলাক আবুল তাবুল বকি তেওঁলোকে ইলেকশ্যনত মুনাফা আদায় কৰাৰ কাৰণে চেষ্টা কৰি আছে। কিন্তু বি পি আই দল যিদিনাৰ পৰা ৰাজনৈতিক দল হিচাপত নামিছে, সিদিনাৰ পৰা স্পষ্টভাৱে কৈছে, আৰু ভৱিষ্যতেও এইটো কথা থাকিব, যিটো আমাৰ সংবিধানত লিখা আছে, যে ভাৰতীয় কোনো এজন মানুহে যদি বিদেশী আছে তো সি তাক বিদেশী যাব লাগিব, যদি বিদেশী নাই তো তাক স্বদেশী হিচাপত ৰখা হ'ব। কোনো ধৰণৰ হাৰাশাস্তি কৰা নাই। আমাৰ দলৰ কোনো ধৰণৰ সাম্প্ৰদায়িক কোনো ধৰণৰ মন্তব্যও নাই, আমাৰ সাম্প্ৰদায়িকতাও নাই। আমি সকলো জাতি ধৰ্মৰ মানুহে মিলা প্ৰীতিৰে অসমত, ভাৰতত আমি বসবাস কৰিবলৈ চেষ্টা কৰিম। যাৰ কাৰণে ৰাইজে আমাক আঁকোৱালি ল'ব বুলি আমি আশাবাদী। 2021 চনৰ বিধানসভা নিৰ্বাচনত আপুনি কোনটো দলৰ পৰা প্ৰতিদ্বন্দ্বিতা আগবঢ়াব? মই কোনটো দলৰ, মই যিহেতু ধৰক প্ৰতিদ্বন্দ্বিতাটো ইমান ডাঙৰ কথা নহয়। এতিয়া মই বি পি আই দলৰ ৰাজ্যিক যুৱ মৰ্চাত কাম কৰি আছোঁ। মোৰ দায়িত্ব হৈছে দলৰ কাম কৰা, দলৰ প্ৰচাৰ কৰা। আৰু যিহেতু মই এতিয়া চাওক, আপোনাৰো কৰ্তব্য এইটো, যিটো নেকি সাধাৰণ এটা সাধাৰণ ফেমিলিক প্ৰতিজন ঘৰে ঘৰে আমি এইটো বুজাই দিয়াৰ দৰকাৰ, যে আমি যে ইমান মূল্যৱান ভোটটো দিওঁ, আমাক মূল্য কোনো এটা বিধায়কে, কোনো এটা মিনিষ্টাৰে, কোনো এটা চৰকাৰে দিছে নেকি? এই বস্তুবিলাক যিহেতু আজিৰ ডেটত ডিজিটেল যুগ, এইটো এনেকুৱা নহয় যে আপুনি যি টি কথা কৈ পাৰ হৈ যাব। কাৰণ আপোনাৰ ছ'চিয়েল মিডিয়া আছে, আপুনি ইণ্টাৰনেট মাৰি মাৰি ঘৰত চাব পাৰে, সকলো পৃথিৱীৰ খবৰটো ল'ব পাৰে। তো আমাক যিহেতু জ্ঞান আছে মাথাত, বা সকলোৰে আছে, যিবিলাক মানুহ আছে, আপুনি ঘৰে ঘৰে বুজাই দিব লাগে যে আমি যে ভোট দিওঁ তাৰ এটা আমাৰ মূল্য পাওঁ, সেই মূল্যটো আমি আদায় কৰি ল'ব লাগে। মই যিহেতু প্ৰতিদ্বন্দ্বিতা মোৰ এনেকুৱা নহয়, মই হ'ল ড'ৰ টু ড'ৰ মানুহক বুজাই দিয়া যে আচলতে ৰাজনৈতিক দল কোনটোক কয়। তেওঁলোকে ৰাজনৈতিক দল কৰিব অহা নাই, তেওঁলোকে ৰাজনৈতিক মুনাফাহে আদায় কৰিব আহিছে। ৰাজনৈতিক নেতা এটা দেখাওক যে তেওঁ ৰাইজৰ কাম কৰি কিনে ৰাজনৈতিক নেতা হ'ব পাৰিছে, ৰাইজৰ কাম নকৰে, ৰাইজৰ কথা চিন্তা নকৰে। ইলেকশ্যনৰ মুহূৰ্তত তেওঁলোকে কিবা প্ৰলোভন দিয়ে যে এইটো কৰিম সেইটো কৰিম, কিন্তু ডাইৰেক্ট ভোটাৰক কোনে এনেকুৱা ডাইৰেক্ট বি পি আইৰ নিচিনা দিব পৰা নাই যে আমি ডাইৰেক্ট একাউণ্টত পইচা দিম। এইবাৰ চেলেঞ্জ কৰি কৈছোঁ, যদি আমাৰ বি পি আই দলে যদি চৰকাৰ কৰিব পাৰে, আমি ডাইৰেক্ট ভোটাৰৰ একাউণ্টত পইচা দিম। আৰু এইটো আমাৰ প্ৰচাৰ কৰাটো কৰ্তব্য আৰু দায়িত্ব। ইলেকশ্যনটো আছে বাকী বহুতো, যদি ইলেকশ্যন খেলিবই লাগে তো আমাৰ দল আছে, বি পি আই দল আছে, বি পি আই দলৰ পৰা খেলিম। ৰাইজে আঁকোৱালি ল'বই, কাৰণ আঁকোৱালি লৈও আছে ৰাইজে দেখা পাই আছে যে প্ৰতাৰণা কৰা দল, বিভিন্ন দল তেওঁলোকে এৰি আছে। এতিয়া সদ্যহতে ৰাইজৰ লগত কোন দল আছে? ভোটাৰৰ দল আছে, যিটো নেকি ভোটাৰক সন্মান দি আছে, ভোটাৰৰ কাৰণে চিন্তা কৰি আছে। আজি 2005 চনৰ পৰা 2011 চন পাৰ্লিয়ামেণ্টত এইটো পাছ হৈ আছে, কিন্তু তেওঁলোকৰ স্বাৰ্থত আঘাত পৰাৰ কাৰণে তেওঁলোকে এইটো ডিক্লেয়াৰ কৰা নাই। আমিতো এতিয়াও কৈ আছোঁ যে 2011 চনৰ পাৰ্লিয়ামেণ্টেৰী ৰিপৰ্ট আমাক দিয়ক, তেতিয়া আমি ভোটাৰৰ হৈ কি কৰিছিলোঁ তাতে সেইখিনি ওলাই যাব। কাৰণ 2011 চনতে ভোটাৰশ্বিপ হোৱাৰ কথা আছিল। তেওঁলোকে ৰাজনৈতিক মুনাফা নহ'ব বুলি তেওঁলোকে এই বস্তুটো বন্ধ কৰি ৰাখিছে। ফেচবুকত এটা বিশেষ শ্লোগান ভাইৰেল হৈ গৈছে যে চুকৰ আলি খাটাও, চেঙা সমষ্টি বাচাও। এই বিষয়ে আপুনি কি ক'ব? এতিয়া চেঙা সমষ্টিৰ ৰাইজে চিন্তা কৰিব, মই এতিয়া ক'বলৈ নাযাওঁ। কিহৰ কাৰণে মই চেঙা সমষ্টিৰ বিভিন্ন চুকে কোণে মই ঘূৰি আছোঁ। চেঙা সমষ্টিৰ বিভিন্ন সমস্যাৰ বিষয়ে আলোচনা কৰি আছোঁ, সমস্যাৰ মতামত লৈ আছোঁ। ৰাইজৰ কেনেকুৱা পৰিস্থিতি চলি আছে। মই লকডাউনতো আহিছোঁ, বানপানীৰ সময়তো আহিছোঁ, বৰ্তমানো মই বিভিন্ন অঞ্চলত যাই মানুহৰ লগত মত বিনিময় কৰি আছোঁ। কিন্তু ৰাইজৰ এটাই কথা, চুকুৰ আলি খাটাও। তাৰ কিছু কাৰণ আছে, কাৰণ চুকুৰ আলি ইয়াৰ পৰা বিধানসভাত জিকি কেনে ইয়াৰ পৰা প্ৰতিনিধি হৈতেও চেঙা সমষ্টিখন টোটেলি বিক্ৰী কৰি দিয়ে। নাম্বাৰ 1, তেওঁ ডাইৰেক্ট চেঙা সমষ্টিৰ মানুহক বিক্ৰী কৰি তেওঁৰ মুনাফাখিনি তেওঁ আদায় কৰি লৈ আছে। যিহৰ কাৰণে আজি
চাওক চেঙা সমষ্টিৰ মই যিমান যুৱ ল'ৰাবিলাকক পাইছোঁ, বিশেষকৈ মই যিমানখিনি যুৱ উঠি অহা ল'ৰা MA পাছ কৰি BA পাছ কৰি তেওঁলোকে বহি আছে, তেওঁলোকক যদি সোধা যায় যে আপোনালোকে কিহৰ কাৰণে বহি আছে, কাৰণ তেওঁলোকক এটা লোভ দিছিল এইখন সমষ্টিৰ বিধায়কে। এইখন সমষ্টিৰ বিধায়ক মহোদয়ে তেওঁক এটা লোভ দিছিল যে তুমি লিখা পঢ়া কৰা, তোমাক চাকৰি দিম আৰু তুমি মোৰ পাৰ্টি হৈ ঘূৰা। কিন্তু সেই ল'ৰাকেইটা আজিৰ ডেটতো মানে চকুৰ পানী ওলাই কেনে কান্দি দিয়ে যে এতিয়া যদি আমি বিয়া পাতিব যাওঁ আমাক ছোৱালী নিদিয়া অৱস্থা হৈ গৈছে এই চুকুৰালী ডাঙৰীয়াৰ কাৰণে। কাৰণ তেওঁ যে আমাক পিছে পিছে ঘূৰাই আজি আমাক বুঢ়া বনাই দিছে, যাৰ কাৰণে আমি না এতিয়া চাকৰি কৰিব পাৰি আছোঁ, না এটা বিয়া পাতিব পাৰি আছোঁ, না বিজনেছ কৰিব পাৰি আছোঁ। মই ভাবোঁ তেওঁ চেঙা সমষ্টিৰ কাৰণে, চেঙা সমষ্টিৰ বাবে তেওঁ কোনো ধৰণৰ মই হেৰি বুলি নাভাবোঁ, কাৰণ তেওঁ বিক্ৰী কৰিছে, চেঙা সমষ্টিৰ ৰাইজে বুজি পাই আছে। কাৰণ তেওঁ এখন সমষ্টিৰ বিধায়ক, আজি চেঙা সমষ্টিৰ মেপ হেৰাই পেলাইছে বান গৰাখহনীয়াই, মানুহবিলাকৰ বাসস্থান হেৰুৱাই পেলাইছে, তেওঁ এটা খবৰ লোৱা নাই। চেঙা সমষ্টিৰ মানুহে তেওঁক কৈছে নেকি যে আপুনি চাউল কিনি দি দিয়ক, দালি কিনি দিয়ক? চেঙা সমষ্টিৰ মানুহে কোনো জনপ্ৰতিনিধিৰ পৰা এনেকুৱা নিবিচাৰে যে আপুনি দালি চাউল অমুক তমুক এইবিলাক কিনি দিব লাগে। কাৰণ তেওঁলোকক আমি এটাই বনাই দিছোঁ যাতে আমি ভালদৰে বসবাস কৰিব পাৰোঁ, শান্তিপূৰ্ণভাৱে বসবাস কৰিব পাৰোঁ। আমাৰ যিখিনি কৰিবলগীয়া সেইখিনি যাতে তেওঁ আমাক সহায় সহযোগ কৰি আমাক আগবঢ়াই লৈ যায়। কিন্তু এইটোৰ পৰা তেওঁ টোটেল বিৰতি, এইটোৰ পৰা তেওঁ দূৰত আছে, যাৰ বাবে চেঙা সমষ্টিত এটাই শ্লোগান উঠিছে এইবাৰ যে চুকুৰালী ডাঙৰীয়াক ইয়াৰ পৰা হটাব লাগিব। আৰু তেওঁ ৰাইজে এটা চিন্তা কৰিছে যে ইমান বছৰত আমাক বিক্ৰী কৰি খাইছে, যে আৰু দ্বিতীয়বাৰ আৰু তেওঁৰ হাতেদি বিক্ৰী হ'ব খোজা নাই চেঙা সমষ্টিৰ ৰাইজে। আৰু আমাৰ BPI দলটো চেঙা সমষ্টিৰ ৰাইজে আঁকোৱালি লৈ আছে যে নতুন যিহেতু ৰাজনৈতিক দল এটা, নতুন BPI দল আহিলে চেঙা সমষ্টিৰ ৰাইজৰ অসমৰ ভিতৰত আটাইতকৈ বেছি উন্নত হ'ব। মই এইখিনি মোৰ কৈ দিলোঁ আজি। মিয়া মিউজিয়াম সম্পৰ্কে BPI দলৰ স্থিতি কি? এতিয়া চাওক, মিয়া মিউজিয়াম সম্পৰ্কে যিটো শৰ্মা আলী ডাঙৰীয়াই কৈছে এইটো তেওঁৰ ব্যক্তিগত কথা। আমি মিয়া মিউজিয়াম কেতিয়াও নিবিচাৰোঁ। এতিয়া মিয়া মিউজিয়াম আমি কেতিয়াও নিবিচাৰোঁ, কিন্তু যিটো কোৰ কমিটিয়ে বিধানসভাৰ কোৰ কমিটি যিটো বনাই দিছিল, তেতিয়া যিটো পাছ কৰিছিল যে চৰচাপুৰীৰ মিউজিয়াম লাগে, এইটো কিন্তু আমি দাবীদাৰ, এইটো আমাৰ লাগিবই। চৰচাপুৰীৰ মিউজিয়াম আমি হোৱাটো বিচাৰোঁ, এইটো আমাৰ লাগিব। কিন্তু শৰ্মা আলী ডাঙৰীয়াই তেওঁৰ স্থিতিটো সলনি কৰি দিছে, কাৰণ তেওঁ BJPৰ লগত কমপ্লিট টাষ্ট আছে, BJPৰ সৈতে BJPৰ এজেণ্ট হৈ কাম কৰি আছে, যাৰ কাৰণে তেওঁ প্ৰথম দিনা যিটো কৈছিল নেক্সট দিনা উল্টাহে কৈছে। প্ৰথম দিনা তেওঁ এটা স্থিতি থাকিব লাগিছিল যে চৰচাপুৰী মিউজিয়াম লাগে, তো নেক্সট দিনা কিয় উল্টাই দিলে যে নাই মিয়া মিউজিয়াম লাগে? কাৰণ আমিতো মিয়া নহয় না, আমাৰ কিয় মিউজিয়ামৰ দৰকাৰ? মিয়া কাক কয়? মিয়া সন্মানীয় পাত্ৰ, তাক সিহঁতকে মিয়া কয়। মিয়া এটা জাতি নাই, যাৰ কিহৰ কাৰণে মিয়া মানুহৰ মিউজিয়াম লাগে? মিয়াৰ কোনো জাতি আছে নেকি? নাই। তেওঁৰ এইটো ব্যক্তিগত কথা, আমি এইটো কেতিয়াও গ্ৰহণযোগ্য বুলি মই নাভাবোঁ, কাৰণ আমাৰ দলেও এইটো গ্ৰহণযোগ্য বুলি নাভাবে। আমাৰ দলৰ পৰা স্পষ্ট কথা, আমাৰ মিয়া মিউজিয়াম নালাগে, কিন্তু চৰচাপুৰী মিউজিয়াম যিটো কোৰ কমিটিয়ে পাছ কৰিছে বিধানসভাত সেইটো লাগিবই। এইটো আমি অসম চৰকাৰক দাবী জনাইছোঁ, অতি সোনকালে চৰচাপুৰী যিটো মিউজিয়ামৰ কথা আপোনালোকে পাছ কৰিছে এইখিনি আপোনালোকে কৰি দিলেই হ'ল। বৰ্তমানত দুজন বিতৰ্কিত বিধায়ক শিলাদিত্য আৰু সত্যৰঞ্জন বৰা, এই দুইজনৰ বিষয়ে আপোনাৰ প্ৰতিক্ৰিয়া কি? এই দুজনৰ বিষয়ে ক'বলৈ গ'লে এতিয়া লাজ লগা হৈ গৈছে, লাজ লগা অৱস্থা হৈ গৈছে। কাৰণ তেওঁলোকৰ তেজত অসমৰ যিটো জলবায়ু সেইখিনি নাই, যাৰ কাৰণে অসমৰ মানুহক এতিয়া আমাক যেনেকৈ বিশেষকৈ আমাৰ মুছলিম মানুহক যেনেকৈ গালি পাৰি আছে, যদি তেওঁলোকৰ গাত অসমৰ বায়ু পানী জলবায়ু বা থাকিলা হয় তেতিয়াহ'লে এনেকুৱা গালি তেওঁলোকে নাপাৰিলা হয়। কাৰণ তেওঁলোকে এতিয়া দেখা পাইছে যে এতিয়া যদি মুছলমানক গালি নাপাৰোঁ তেওঁলোকক দলৰ পৰা ওলাই দিব। তেওঁলোকৰ ৰাজনৈতিক মুনাফাটো তেওঁলোকে আদায় কৰিব নোৱাৰিব, ৰাজনৈতিক স্বাৰ্থটো তেওঁলোকে আদায় কৰিব নোৱাৰিব, যাৰ কাৰণে তেওঁ পাগলৰ নিচিনা বকিবলৈ ধৰিছে মমিনুল আউল ডাঙৰীয়া। কিন্তু মমিনুল আউল ডাঙৰীয়াই যিমানে বকিবলৈ ধৰক, তেওঁ কিন্তু এটা কথা চিন্তা কৰাৰ দৰকাৰ, তেওঁক আমি BPI দল জীয়াই থকালৈকে মমিনুল আউল ডাঙৰীয়াক, কাৰণ সাম্প্ৰদায়িক মন্তব্যৰ বিৰুদ্ধে আমি মাত মাতোঁ, মমিনুল আউল ডাঙৰীয়াক বিধানসভাৰ মজিয়াত প্ৰৱেশ কৰিব নিদিওঁ। তেওঁ যিমানে BJPৰ পৰা টিকেট দিয়ক, কাৰণ টিকেট তেওঁক BJPৰ পৰা নিদিয়ে, যাৰ কাৰণে তেওঁ এনেকুৱা কৰি আছে। BJPৰ পৰা তেওঁ গম পাই গৈছে যে BJPত এতিয়া তেওঁৰ দাম নাই, তেওঁক BJPৰ মানুহে পাত্তা দিয়া নাই, যাৰ কাৰণে তেওঁ আবুল তাবুল বকি মুছলমানক গালি পাৰি তেওঁ যাতে BJPৰ আকৌ বুকুচাত উঠিব পাৰে, যাৰ বাবে তেওঁ চিন্তা কৰি কেনে বাৰম্বাৰ মুছলমানক গালি পাৰি আছে। ভাৰতীয় মানুহ হয় নে তেওঁ বহিৰাগতৰ ঠিকাদাৰ হয়, নে তেওঁ বিদেশৰ পৰা আহিছে? তেওঁ নিজে তেওঁটো স্পষ্ট কৰক, বাকী পিছত দেখা যাব। তেওঁ নিজৰ স্থিতি ঠিক নাই, তেওঁ ক'ৰ হয়? তেওঁতো বাংলাদেশৰ এজেণ্ট বাংলাদেশীৰ এজেণ্ট মমিনুল আউল ডাঙৰীয়া, যাৰ কাৰণে তেওঁ এই বাংলাদেশীৰ বিৰুদ্ধে কথা মানে নক'লে তেওঁক BJPৰ পৰা বহিষ্কাৰ কৰে, অন্যান্য মানুহে বেয়া পায়, যাৰ কাৰণে স্পীকাৰ হাতে তেওঁ কৈ আছে, কিন্তু তেওঁতো তলে তলে এজেণ্টৰ কাম কৰি আছে, বাংলাদেশৰ এজেণ্ট হৈ আছে। আৰু সত্যৰঞ্জন বৰা, সিটো জানে আপোনালোকে,
সত্যৰঞ্জন বৰা এটা ওপৰত যেনেকৈ হালধীয়া এটা কাপোৰ লৈ কিনে হিন্দু মানুহৰ লগত তেওঁ প্ৰতাৰণাহে কৰি আছে। তেওঁ কি হিন্দুৰ বিষয়ে কি জানে? তেওঁৰ কিমান নলেজ আছে হিন্দুৰ বিষয়ে? হিন্দু ধৰ্মৰ বিষয়ে তেওঁ ভালকৈ অধ্যয়ন কৰি লওক, তাৰপিছতে বেলেগ ধৰ্মৰ মানুহৰ কথা কওঁ। হিন্দু ধৰ্মত তেওঁ ক'ত লিখা আছে যে মুছলমানক ঘৃণা কৰিব লাগে, মুছলমানক এনেকৈ ক'ব লাগে, বা কোনো এটা জাতি বা ধৰ্মক এনেকৈ ঘৃণা কৰিব লাগে? মই সত্যৰঞ্জন বৰাক আহ্বান জনাইছোঁ, যদি আপুনি অৰিজিনেলি হিন্দুত্ববাদী হৈছে, আপুনি এনেকুৱা এটা জেগাত দেখাই দিয়ক, ৰামায়ণ হওক বা কিবা হওক, যে আপোনালোকৰ ধৰ্মত লিখা আছে যে মুছলমানক ঘৃণা কৰিব লাগে বা মুছলমানৰ বিৰুদ্ধে মাতিব লাগে বা অন্যান্য ধৰ্মৰ মানুহক মাতিব লাগে। তেওঁৰ ঘৈণীয়েকৰটো কিয় স্পষ্ট নকৰে? তেওঁতো হিন্দুত্ববাদৰ নাম লৈ ঘূৰি আছে। তেওঁৰ ঘৈণীয়েকটো খ্ৰীষ্টান, তেওঁৰ ঘৈণীয়েকক কিয় হিন্দু বনাব পৰা নাই? তেওঁৰ ঘৈণীয়েকক লৈ কিয় পূজা কৰিব পৰা নাই? তেওঁ এইটো কিয় স্পষ্ট নকৰে? তেওঁ কাৰ টকাৰে বিদেশত ঘূৰি আছে? খ্ৰীষ্টানৰ টকাৰে তেওঁ বিদেশত ঘূৰি আছে। তেওঁ লাজ লাগিব লাগে। তেওঁ মুছলমানৰ বিৰুদ্ধে ইমান মাত মাতি আছে, তেওঁ লাজ লাগিব লাগে। এতিয়া মানুহবিলাক বহুত জানা হৈ গৈছে। এতিয়া মই বিশেষকৈ এটাই আহ্বান জনাইছোঁ, আমাৰ মুছলমান মানুহে তেওঁৰ কথাটো গুৰুত্ব নিদিয়েই ভাল, কাৰণ তেওঁ গুৰুত্বহীন নহয়। অসমৰ বাবে তেওঁ ফেক্টৰ নহয়। সত্যৰঞ্জন বৰা কোন হয়? সি অসমৰ বাবে ফেক্টৰে নহয়, কাৰণ সি আবুল তাবুল বকি কেনে বিজেপিৰ পৰা স্বাৰ্থহে আদায় কৰি আছে। সেইবিলাক আপোনালোকে কোনো ধৰণে চিন্তা নকৰিব। সাম্প্ৰদায়িক মন্তব্যবিলাক আপোনালোকে বিপিআই দল আঁকোৱালি লওক। সাম্প্ৰদায়িক মন্তব্যবিলাক আপোনালোকে গম পাব তেওঁলোকৰ কি অৱস্থা হয় যিদিনা বিপিআই দলৰ চৰকাৰ হ'ব। কাৰণ আমি সাম্প্ৰদায়িকৰ বিৰুদ্ধে আগৰ পৰাই মাতি আছোঁ, বৰ্তমানেও মাতি আছোঁ, ভৱিষ্যতলৈকেও মাতি যাম সাম্প্ৰদায়িকৰ বিৰুদ্ধে। ধন্যবাদ জনাইছোঁ। ঠিক আছে।